Hello everyone, welcome to my first mini vlog কৃষ্ণ শ্ৰীমন্ত শংকৰ সংঘৰ ৯৫তম বাৰ্ষিক অধিৱেশনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তেজপুৰ জিলাৰ জামুগুৰিহাটৰ অধিৱেশনলৈ আমি গৈছিলোঁ দ্বিতীয় দিনা। গৈ পাই অলপ ভিডিঅ' কৰিলোঁ। চাওকচোন ইয়াৰ পৰিৱেশ। প্ৰথমে ভোজনালয়, প্ৰায় 10,000ৰো অধিক লোকে ভোজন কৰিব পৰা ভোজনালয় আৰু ৰাইজৰ লাইন চাওক। সকলো জিলাৰ ভক্তসকলে আহাৰ গ্ৰহণৰ বাবে এনেদৰে লাইন পাতে আৰু আমিও লাইন পাতি ভোজনালয়ৰ ভিতৰলৈ গ'লোঁ আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ সঁচাকৈ এবাৰ শলাগ ল'বলগীয়া। বৰ সুন্দৰভাৱে প্ৰস্তুত কৰি তুলিছে আৰু কিমান হেঁপাহ থাকিলে এনেদৰে ভক্তসকলে দিনে ৰাতিয়ে কষ্ট কৰি অধিৱেশনলৈ আহে। কোনো বয়সৰ সীমা নাথাকে, কোনো আহে চাইকেল লৈ, কোনো আহে খোজকাঢ়ি। আৰু এয়া হৈছে ধৰ্মধ্বজা পতাকা উত্তোলনৰ পৰিৱেশ। বৰ ধুনীয়াকৈ সজাইছে আৰু শেষত আমাৰ প্ৰাণৰ শিল্পী ভগৱান জুবিন দাক এনেধৰণে শ্ৰদ্ধাঞ্জলি জনাইছিলে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত হৈছে এয়া মূল মণ্ডপ।